হেল্ল' ঠিক আছে ইউটিউবত নো ক'ত কন্টেন্ট আপলোড কৰিছোঁ 10 মিনিট 15 মিনিট যাব ইউটিউবত গুড মৰ্নিং অল অফ ইউ আমাৰ আজি কাৰেণ্ট এফেয়াৰ্ছৰ থাৰ্ড ক্লাছটো 3 নম্বৰটো ক্লাছ ঠিক আছে যিসকলে নতুনকৈ চাইছে মই সেইসকলক কৈ দিছোঁ যে আমাৰ এইটা সাবজেক্টৰ ওপৰত কি হয় ফাউণ্ডেশ্যন ক্লাছ কৰি থকা হৈছে যি ধৰণে আমাৰ কৰা হৈছে সেই ধৰণে আৰু ক'তো পোৱা নাযাব ঠিক আছে নে সো অতি কম মূল্যৰ সীমান্ত মূল্যত ক'তো সেই ধৰণে পলিটি হিষ্ট্ৰী পঢ়িব পৰা নাযাব ঠিক আছে মাত্ৰ 199 আপুনি পলিটি হিষ্ট্ৰী জিঅগ্ৰাফি ইংলিছ পঢ়িব পাব আৰু আপুনি কাৰেণ্ট এফেয়াৰ্ছ মাত্ৰ 99 পঢ়িবলৈ পাব ঠিক আছে ওকে আমি স্টাৰ্ট কৰিছো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো ফাৰ্স্ট কোৱেশ্চনটো আছে আন্তৰ্জাতিক শ্ৰমিক দিৱস কেতিয়া উদযাপন কৰা হয় কাৰণ আমি মে ৰিলেটেড কোৱেশ্চনখিনি চাব লাগিব ৰাইট আমি কাৰেণ্ট এফেয়াৰ্ছ চাই আছো কাৰেণ্ট এফেয়াৰ্ছ আমি অলপ বেলেগ ধৰণে পঢ়িব লাগিব সকলোৱে জানো যে 1 মে দিনা শহীদ নহয় শ্ৰমিক দিৱস হিচাপে পালন কৰা হয় এতিয়া কথাটো হ'ল যে 1 মে শ্ৰমিক দিৱস কিয় পালন কৰা হ'ল 1 মে দিনা শ্ৰমিক দিৱস হিচাপে কিয় পালন কৰা হ'ল একচুয়ালি কথাটো এনেকুৱা চিকাগোৰ এখন চহৰ আছিলে চিকাগো এই চিকাগোৰ এখন চহৰ আছিলে তাত তোমাৰ এখন বজাৰ আছিলে হে মাৰ্কেট কি মাৰ্কেট বুলি কয় হে মাৰ্কেট ওকে এই হে মাৰ্কেটত কি হ'ল এবাৰ শ্ৰমিকসকলে আন্দোলন কৰিলে যে তেওঁলোকৰ কি কৰিব লাগে তেওঁলোকৰ যেটো কাম কৰাৰ সময় সেই কাম কৰাৰ সময়টো 8 ঘণ্টা কৰি দিব লাগে কাম কৰাৰ সময় কিমান কৰিব লাগে 8 ঘণ্টা কৰি দিব লাগে আৰু বাকি সময়খিনি আমাক ৰেষ্ট দিব লাগে ঠিক আছে তেওঁলোকে ক'লে যে আমি কি বাকি সময়খিনি আমাক কাম কৰিবলৈ দিব লাগে মানে আমাক ৰেষ্ট দিব লাগে আৰু 8 ঘণ্টা আমাৰ কামৰ সীমাটো বান্ধি দিব লাগে ঠিক আছে সো তাৰ এটা হুলস্থুল হ'ল আৰু এই তাত এই আন্দোলন হ'ল আৰু এই ইনসিডেন্টটো কি বুলি কোৱা হয় হে মাৰ্কেট ইনসিডেন্ট বুলি কোৱা হয় বা হে মাৰ্কেট কি বুলি কোৱা হয় হে মাৰ্কেট ইনসিডেন্ট বুলি কোৱা হয় ৰাইট হে মাৰ্কেট ইনসিডেন্ট বুলি কোৱা হয় ইনসিডেন্ট ঠিক আছে আৰু এই হে মাৰ্কেট ইনসিডেন্টৰ পৰা কি আহিলে এই পৰম্পৰাটো আহিলে যে আমি কি 1 মে দিনা আমি কি পালন কৰিব লাগে 1 মে দিনা আমি শ্ৰমিক দিৱস হিচাপে পালন কৰা যেটো পৰম্পৰা সেই দিনৰ পৰা আৰম্ভ হ'ল ঠিক আছে এইখিলে কাৰো ডাউট লাগিলে গম পাইছা আৰু আমাৰ ভাৰতত কেতিয়া পালন কৰা হ'ল গম পোৱা নাই ভাৰতত কেতিয়া শ্ৰমিক দিৱস পালন কৰা হ'ল ভাৰত কেতিয়াৰ পৰা শ্ৰমিক দিৱস পালন কৰা হ'ল ক'ব পাৰিবানে ফাৰ্স্ট লেবাৰ ডে ইন ইন্ডিয়া কেতিয়াৰ পৰা পালন কৰা হ'ল 1 মে 1923 আৰু পাৰ্টিটোৰ নাম কি আছিল কিষাণ পাৰ্টি অফ হিন্দুস্তান বুলি এটা পাৰ্টি আছিল এই কিষাণ পাৰ্টি অফ হিন্দুস্তান এই পাৰ্টিটোৱে কৈছিলে ভাৰতত কি কৈছিলে প্ৰথমবাৰ বাবে কি পালন কৰিছিলে শ্ৰমিক দিৱস পালন কৰিছিলে কেতিয়া পালন কৰিছিলে 1 মে 1923 ঠিক আছে 1 মে 1923 এই যে বাৰে বাৰে মই ইফালে চাই থাকো কাৰণ কমেন্ট মই ইফালে ৰাখিছো কমেন্ট ইফালে চাব লগা হয় সাউন্ডটো পতকে যেতিয়া কাট খাই যাব পাৰে লাইভ কাট খাই যাব পাৰে ওকে সো কি হ'ব কিষাণ পাৰ্টি অফ হিন্দুস্তান 1 মে 1923 কি হ'ল ভাৰতত প্ৰথমবাৰ কি মে দিৱস উদযাপন কৰা হ'ল থাকিবনে মনত ওকে এতিয়া কথা হ'ল যে ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেচন ILO কেতিয়া এস্টাবলিশ কৰা হৈছিলে ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেচন কেতিয়া এস্টাবলিশ কৰা হৈছিলে 1990 আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে আৰু ইয়াৰ হেডকোৱাৰ্টাৰ কৈছে জেনেভাত আছে কৈছে হেডকোৱাৰ্টাৰ জেনেভাত ইয়াৰ হেডকোৱাৰ্টাৰ আছে ওকে 19 কিমানত কৈছিলো 1919 ওকে 1919 ত ইয়াৰ এস্টাবলিশ হৈছিলে আৰু হেডকোৱাৰ্টাৰ ক'ত আছে জেনেভাত আছে আৰু জেনেভা ক'ত আছে সুইজাৰলেণ্ড ওকে জেনেভাত আছে ওকে কি আছে হেডকোৱাৰ্টাৰ কাৰ হেডকোৱাৰ্টাৰ ILO হেডকোৱাৰ্টাৰ আছে হ'বনে ওকে আৰু যদি আমি ইয়াৰ লগত আৰু এটা চাবলৈ হয় যদি ই-শ্ৰম কাৰ্ড আমাৰ কেতিয়া আহিছিলে বা ই-শ্ৰম কাৰ্ড কেতিয়া আহিছিলে বা ই-শ্ৰম পৰ্টেলটো আমাৰ নৰেন্দ্ৰ মোদীয়ে কেতিয়া লঞ্চ কৰিছিলে 2021 চনৰ হয়নে হয় কেতিয়া 2021 চনৰ 26 আগষ্ট 26 আগষ্ট 2021 চনত কি হৈছিলে ই-শ্ৰম পৰ্টেল যেটো হৈছিলে ই-শ্ৰম পৰ্টেলটো লঞ্চ কৰিছিলে ওকে ই-শ্ৰম পৰ্টেল সো মে মাহৰ আমাৰ এইটো প্ৰশ্ন কৰা এইকিটা আমাৰ সাব পইণ্ট বনি যাব পাৰে ৰাইট এইকিটা আমি পাই যাব পাৰো হ'বনে ওকে নেক্সট কোৱেশ্চন কি আছে যে when was international nurses day celebrated nurses day আমি কেতিয়া উদযাপন কৰিছো নাৰ্ছ ডে কেতিয়া হৈছিলে আমাৰ মে মাহতে হৈছিলে নাৰ্ছ ডে কেতিয়া হৈছিলে আমাৰ ক'ব পাৰিবানে কেতিয়া হৈছিলে আৰু কাৰ স্মৃতিত এইটো ৰখা হয় 12 মে হৈছে ঠিক আছে আৰু ইয়াক কিয় পতা হৈছিলে কাৰ জন্মদিন ফ্লোরেন্স নাইটিঙ্গেলৰ জন্ম 12 মে তাৰিখে হৈছিল হয়নে 1820 চনত ওকে সো 1820 চনৰ 12 মে 12 মে 12 মে
12 মেত কি হৈছিলে 12 মেত কি হৈছিলে ফ্লোৰেন্স নাইটিংগেলৰ জন্ম হৈছিল আৰু তেওঁৰ কাৰণে কি কৰা হৈছিলে নাৰ্ছ ডে উদযাপন কৰা হয় তেওঁৰ কাৰণে কি কৰা হয় তাৰ ক্ৰিমিয়া যেটো ৱাৰ হৈছিলে ক্ৰিমিয়ান যেটো ৱাৰ হৈছিল এই ক্ৰিমিয়ান ৱাৰত তেওঁ যিবোৰ সোলজাৰ আছিল অনডেড জখমী যিবোৰ সোলজাৰ আছিল এই জখমী সোলজাৰ বিলাকক তেওঁ নিজ হাতে চিকিৎসা কৰিছিল ৰাইট তেওঁ ৰাতিও চিকিৎসা কৰিছিল হাতত লেম্প লৈ পেলাই দিছনে লেম্প লৈ পেলাই হাতত লেম্প লৈ পেলাই তেওঁ কি হৈছিল চিকিৎসা কৰিছিল আৰু সেই কাৰণে তেওঁ কি নাম দিয়া হৈছিল তেওঁৰ নাম এটা আছিল কি নাম আছিল Lady with the lamp. Yes, lady with the lamp. কি নাম আছিল তেওঁ lady with the lamp বুলি কোৱা হৈছিল lady with the lamp তেওঁ নামত এটা উপাধি দিয়া হৈছিল ৰাইট সো ক্ৰিমিয়ান ৱাৰত তেওঁ কৈছিল বহুতখিনি সোলজাৰ সহায় কৰিছিল আৰু তেওঁ নামৰ পৰা কি আছিল 12 মে দিনটো নাৰ্ছ দিৱস হিচাপে উদযাপন কৰা হয় ক'ত ভাৰতবৰ্ষত উদযাপন কৰা হয় ঠিক আছে এখিলে কাৰো কোডাউট নাই আছে না ওকে নেক্সট কোৱেশ্চন আহিলে নেক্সট কোৱেশ্চন কি আছে আদাৰ ডেজ আমি চাই লওঁ যে 1 মে আমি কি পালো ইন্টাৰনেশনাল লেবার ডে 2 মে ওয়ার্ল্ড টুনা ডে 3 মে ওয়ার্ল্ড প্রেস ফ্রিডম ডে 4 মে কোল মাইনাস ডে 5 মে ওয়ার্ল্ড হ্যান্ড হাইজিন ডে 7 মে ওয়ার্ল্ড আস্থমা ডে হয়নে আৰু এটা আছে 7 ডে হেতু কি মানে 7 মে দিনা আৰু এটা ডে পালন কৰা হয় কি পালন কৰা মোক কমেন্ট কৰা 8 মে ওয়ার্ল্ড রেড ক্রস ডে 11 মে ওয়ার্ল্ড মাইগ্রেটরি বার্ডস ডে আৰু 12 মে কি পালন আমি ইন্টারন্যাশনাল নার্সেস ডে 12 মে কি পালন কৰো আমি ইন্টারন্যাশনাল নার্সেস ডে পালন কৰো Next question says that who is the first person in the world to climb Mount Everest 29 times? 29 bar bharat 29 bar bishwar bhitor konjon byaktiye 29 bar koi ki koisile Mount Everest arohon korisile Mount Everest arohon korisile naam ki bo tok Everest man boli koa hoy tok Everest man boli koa hoy tor naam ki Kamirita okay Kamirita কি হৈছিল তেওঁ 29 বাৰ কি কৈছে মাউন্ট এভাৰেষ্ট অতিক্ৰম কৰিছে কেবাৰ 29 বাৰ 2023 চনত তেওঁ দুবাৰ কৰিছে গম পানে 2023 চনটোতে তেওঁ দুবাৰ টু টাইমছ কৰিছে তেওঁ টু টাইম কৰিছে হি ইজ অলসো known as কি এভাৰেষ্ট মেন বুলিও কোৱা যায় ঠিক আছে এভাৰেষ্ট মেন বুলিও কোৱা হয় ওকে 2023 ত দুবাৰ কৈছে তাৰ এভাৰেষ্ট মেন বুলি কোৱা হয় এতিয়া কথা হ'ল যে হিমালয়ৰ মাউন্ট এভাৰেষ্টৰ উচ্চতা কিমান হাইট অফ মাউন্ট এভাৰেষ্ট কিমান 8848.46 মিটাৰ মানে 8848.46 মিটাৰ মানে 8848.46 মিটাৰ ঠিক আছে না 48 নহয় স্যার 46 64 স্যার এটা কৈছে 86 ওকে পয়েন্ট অফ আসলে 86 ওকে 86 মিটার হয় 86 থ্যাংক ইউ 8848.86 মিটার কাৰ উচ্চতা মাউন্ট এভাৰেষ্ট উচ্চতা মাউন্ট এভাৰেষ্ট আগত দাই ইউজ হ'বনে মাউন্ট এভাৰেষ্ট আগত দাই ইউজ হ'বনে দা মাউন্ট এভাৰেষ্ট হ'বনে নহব হয়নে দা কিন্তু হিমালয়াস হ'ব দা কি হ'ব দা হিমালয়াস হ'ব ওকে দা হিমালয়াস হ'ব দা মাউন্ট এভাৰেষ্ট নহব কাৰণ কি পৰ্বতমালা ঠিক আছে নে হিমালয় দা কি হয় পৰ্বতমালা হয় হাৰি হাৰি পৰ্বতমালা আছে হয় একেবাৰে তলত কি কয় শিৱালিক বুলি কোৱা হয় ঠিক আছে নে শিৱালিক বুলি কোৱা হয় তাপা মিডল হিমালয় তাপা গ্ৰেটাৰ হিমালয় আৰু সিফালে চাইনাৰ পাৰ্টটো কি কোৱা হয় ট্ৰান্স হিমালয় বুলি কোৱা হয় জিওগ্ৰাফি ক্লাছত আমি হিমালয়ৰ ডিটেইল আলোচনা কৰিছো ওকে নেক্সট আৰু কি আছে ফাৰ্স্ট মাউন্ট এভাৰেষ্ট মানে আৰোহণ কৰিছিলে কোনে ক'ব পাৰিবানে ফাৰ্স্ট কোনে হিমালয় পৰ্বতত থকা মাউন্ট এভাৰেষ্ট অতিক্ৰম কৰিছিলে এডমান্ড হিলাৰী ঘৰ ক'ত নিউজিলেণ্ড আৰু কেতিয়া গৈছিলে কোৱেশ্চন তেতিয়া চাম হিমান ডিপলি লাগিব নে লাগিব ওকে লাগিব 29 মে 1953 okay 1953 29 মে এডমান্ড হিলাৰী নিউজিলেণ্ডৰ এডমান্ড হিলাৰীয়ে কি কৰিছিলে আৰোহণ কৰিছিলে এতিয়া কোৱা যে ভাৰতৰ কোন আছিলে ভাৰতৰ মহিলা কোন আছিলে ইণ্ডিয়ান লেডি ফৰ দা ফাৰ্স্ট টাইম তাপা মানে আৰু এজন আছিলে আমাৰ ভাৰতৰ যি এই এডমান্ড হিলাৰীৰ লগত গৈছিলে তেওঁৰ নাম কি আছিলে টেনজিং নৰগে ওকে টেনজিং নৰগে এটা কোৱা ভাৰতৰ মহিলা কোন আছিলে বাসন্তী পাল ওকে তেওঁ ডেটটো গম পোৱা নাই সেম ডেট আছে মাত্ৰ ইয়াৰটো বেলেগ আছে 1984 সেম ডেট 1984 ঠিক আছে না 29 মে 1984 দিনা তেওঁ গৈছিলে ওকে 29 মে 1984 দিনা তেওঁ গৈছিলে ঠিক আছে না
ধৰি পাইছা 29 মে 1984 ঠিক আছে বসন্তী পাল ওকে সাগৰ মাথা বুলি কয় নেপালত সাগৰ মাথা বুলি কয় ঠিক আছে সাগৰ মাথা হ'ব ঠিক আছে okay next question I got the who has become the new chairman of Tata Electronics to ketia establish 2020 চন হয়নে আৰু তেওঁ কোন হৈ কৈছে chairman কোন কৈছে chairman কোন হ'ব N Chandra Shekaran কি হয় Tata Electronics ৰ chairman হয় right next question শেহতীয়াকৈ ভাৰতত চীনৰ ৰাষ্ট্ৰদূত কোন হৈছে শেহতীয়াকৈ ভাৰতত চীনৰ ৰাষ্ট্ৰদূত কোন হৈছে মই কৈ দিম যে 18 মাহ চীনে উদ্যোগ কৰি ৰাখিছিলে 18 মান্থৰ পিছত এতিয়া ৰিসেন্টলি এজনক কি কৈছে এপইন্ট কৰিছে এজ এ এম্বেছাডৰ তেওঁ কোন হ'ব জু ফেয়ং বুলি এজনক কি কৈছে এম্বেছাডৰ হিচাপে এপইন্ট কৰিছে কোত ভাৰতত এপইন্ট কৰিছে ওকে ঠিক আছে না চাইনা বিষয় আমি অকমান চাইছো চাইনা ক্যাপিটাল জানো বেজিং হয় না চাইনিজ চাইনিজ কারেন্সি কি চাইনিজ ইউয়ান বা renminbi ঠিক আছে renminbi এটা কি হয় চাইনিজ কারেন্সি হয় ক্যাপিটাল কি হয় বেজিং হয় ওকে চাইনা রিসেন্টলি কৈছে 16 মেগাওয়াটৰ এটা পাৱাৰ পইণ্ট এটা এস্টাবলিশ কৰিছে কৈছে মানে হেতু সাউথ চাইনা সি ওকে সাউথ চাইনা সি ওকে 16 মেগাওয়াটৰ এটা পাৱাৰ এস্টাবলিশ কৰিছে ক'ত সাউথ চাইনা সি ক'ত কৈছে সাউথ চাইনা সি ওকে সাউথ চাইনা সি ওকে এতিয়া কোৱা যে হাইড্ৰোজেনৰ দ্বাৰা চালিত এটা হেৰি কোৱা হাইড্ৰোজেনৰ দ্বাৰা চালিত এখন ট্ৰেইন মানে ফাৰ্স্ট হাইড্ৰোজেনৰ দ্বাৰা চালিত ট্ৰেইন ইন্ট্ৰোডিউস কৰিছে কোনে চাইনা কিন্তু ফৰ দা ফাৰ্স্ট টাইম গ্লোবালি চাবলৈ হলে কৰিছিলে জাপান ওকে কিন্তু আমাৰ কোত এছিয়াত কি হ'ব চাইনাই আৰম্ভ কৰিছিলে ওকে চাইনাই আৰম্ভ কৰিছিলে ওকে মিথেনৰ দ্বাৰা চালিত এটা ৰকেট তেওঁলোকে এতিয়া ৰিসেন্টলি লঞ্চ কৰিছে বা ইন্ট্ৰোডিউস কৰিছে সেই ৰকেটটোৰ নাম কি জুকেটু বা জুকেটু বুলি এটা কি হৈছে ৰকেট যেটো ৰকেট কি মিথেনৰ দ্বাৰা চালিত হ'ব ৰাইট ঠিক আছে নেপাইছে নহয় চাইনিজ সৌৰ অফ চাইনা বুলি কোৱা হয় কোনখন ৰিভাৰক সৌৰ অফ চাইনা বুলি কোৱা হয় কোনখন ৰিভাৰক সৌৰ অফ চাইনা বুলি কোৱা হয় কোনখন ৰিভাৰ known as সৌৰ অফ চাইনা কি আছিল হুৱাংহু ওকে সৌৰ অফ বিহাৰ ঠিক আছে না এগিলা কাৰো কোৱাত নাই হ'ব এতিয়া আমি চাম নেক্সট কোৱেশ্চনত আমি চাব লাগিব যে আমাৰ কিছুমান অসমৰ ৰিলেটেড টপিক চাম যিখিনি এৱাৰ্ডৰ লগত ৰিলেটেড আছে এটা ৰিসেন্টলি পোৱা এৱাৰ্ডছ আৰু বুকছ এণ্ড অথৰ্ছ চাম হয় ঠিক আছে নে সো কাৰেন্ট হ'ব লাগিব আৰু কাৰেন্ট এফেয়াৰ্ছ আমি কাৰেন্ট চাম ষ্টেটিক জিকাত আমি ষ্টেটিক পাৰ্টটো কভাৰ কৰিম ঠিক আছে নে এগিলা কাৰো কোৱাত নাই ওকে নেক্সট